ৰঙিয়া প্ৰেছ ক্লাবৰ সন্মানীয় সদস্যসকল আৰু আমাৰ নাগৰিক মঞ্চৰ ৰঙিয়াৰ সন্মানীয় বিষয়ববীয়াসকল, আমি এটা জৰুৰী বিষয়ত আজি জৰুৰীভাৱে এটা প্ৰেছ মিট দিবলগীয়া হ'ল। বিষয়টো হ'ল আমাৰ ৰঙিয়া সমজিলা সন্দৰ্ভত। আপোনালোকে সকলোৱে জানে, আমিও অৱগত যে ৰঙিয়াত বহুত দিন ধৰি এটা দাবী আছিল যে ৰঙিয়াৰ উত্তৰ কামৰূপ জিলাৰ সদৰ হিচাপে এটা ৰঙিয়া জিলা ঘোষণা কৰাৰ কাৰণে আমাৰ এটা দাবী চলিছিল। আনকি এই দাবী কমিটিৰ আমাৰ সন্মানীয় ৰাজ্যসভাৰ সদস্য বৰ্তমানৰ ভুৱনেশ্বৰ কলিতাই এটা সময়লৈকে সভাপতি আছিল। যে নহয় সেই দাবী পূৰণ নহ'ল। যোৱা 4 অক্টোবৰত যেতিয়া আমাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে আৰু ৰঙিয়া মহকুমাক তেখেতসকলে সম জিলা হিচাপে উন্নীত কৰিলে, আমাৰ ৰঙিয়াবাসীৰ ৰাইজ যথেষ্ট উৎফুল্লিত হ'ল। এই সম জিলা ঘোষণাৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত আছিল। দৰং ওদালগুৰি সমষ্টিৰ লোকসভা সাংসদ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছিল। আমাৰ স্থানীয় বিধায়ক তথা প্ৰদেশ বিজেপিৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত আছিল। লগতে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাও আছিল। আমাৰ কামৰূপ জিলাৰ আয়ুক্ত মহোদয় আহিছিল আৰু তাত সকলোৱে ঘোষণা কৰিছিল যে ৰঙিয়া সমজিলা হিচাপে ঘোষণা হোৱাৰ পিছত ৰঙিয়াৰ সকলো ক্ষেত্ৰত উন্নতি অৱধাৰিত। কাৰণ প্ৰশাসনটোৰ ৰঙিয়া ৰাইজৰ একেবাৰে ওচৰ চাপি যাব, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব। যিবোৰ কাম আগতে আমাৰ DC কাৰ্যালয়লৈকে যাবলগীয়া আছিল, যিকোনো সৰু সুৰা কামত, সেইবোৰ কাম এতিয়া আমাৰ ৰঙিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা হ'ব। সমজিলা আয়ুক্ত আমাৰ যিগৰাকী তেতিয়াৰ HD চিভিল, তেখেতকে সমজিলা আয়ুক্ত হিচাপে ইয়াত স্থলাভিষিক্ত কৰা হ'ল। আমি আনন্দিত হ'লোঁ যে সঁচাকৈ এটা পৰিৱৰ্তন আহিব। কিন্তু আমি দেখিলোঁ যে সময় বাগৰাৰ লগে লগে আমাৰ আচলতে আশাটো যে এটা মিছা আশা, সেইটোৱে আমি দেখা পালোঁ। আৰু প্ৰতিপন্ন হ'ল যে এই আশা সম্পূৰ্ণৰূপে মিছা। কাৰণ এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ ঘোষণা আৰু বাস্তৱতাৰ মাজত সম্পূৰ্ণ বিপৰীত, ওলোটা এটা প্ৰতিচ্ছবি দেখা গৈছে। কেনেকুৱা, তেওঁলোকে 4 অক্টোবৰত সমজিলা ঘোষণা কৰিলে, কিন্তু তাৰ পূৰ্বেই আমি দেখা পাইছোঁ যে 24 জুলাই 2024 সমজিলা ঘোষণা হোৱাৰ পূৰ্বেই আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা ঘোষণা কৰি থৈ দিছে যে জিলাৰ যিমানবোৰ নিৰ্বাচনী কাম কাজ আছে, গতিবিধি আছে, সববিলাক পৰ্যবেক্ষণ আৰু পৰিচালনা কৰিব জিলা আয়ুক্তই। গতিকে তেতিয়ালৈকে সমজিলা হোৱাই নাই। তাৰমানে সমজিলা গঠনৰ পূৰ্বেই আমাৰ ইয়াৰ পূৰ্বে যিটো আছিল যে HD চিভিল অফিচ থকাৰ লগে লগে ইয়াত আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আছিল। আমাৰ ভোটাৰ তালিকা সংশোধনী কাম, ভোটাৰ তালিকা প্ৰণয়নৰ কাম, এই সকলোবিলাক কাম ইয়াতেই সমাপন হৈছিল। ইলেকশ্যন কণ্ডাক্ট কৰিছিল আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ অৰ্থাৎ HD চিভিলে নিজেই। কিন্তু দেখা গ'ল এতিয়া তেওঁলোকে 24 জুলাইতে এটা নটিফিকেশ্যন বাহিৰ কৰি দিলে। 24 জুলাইতে তেওঁলোকে যিটো বিজ্ঞপ্তি দিলে যে এই কামবিলাক এতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰবিলাকে কৰিব। আৰু ইয়াত কেইবাটাও সমষ্টি, বৰ্তমান কামৰূপ ৰুৰেলৰ যিবিলাক আমাৰ বিধানসভা সমষ্টি নৱগঠিত, নতুনকৈ প্ৰস্তাৱিত চমৰীয়া, বকোছয়গাঁও, পলাকবাৰী, হাজো শুৱালকুছি, ৰঙিয়া আৰু কমলপুৰ, এই আটাইকেইটা সমষ্টিৰ কাম কাজ পৰিচালনা কৰিব জিলা আয়ুক্তই। এতিয়া আমাৰ মূল প্ৰশ্নটো হ'ল, কথাটো আছিল যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব, কাম কাজবিলাক বিকেন্দ্ৰীকৰণ হ'ব, ৰাইজে ওচৰৰ পৰা পাব গোটেইখিনি। তেনেহ'লে আজি যদি জিলা আয়ুক্তই গোটেইখিনি কাম কৰে, ক্ষমতাটো বিকেন্দ্ৰীকৰণ হ'ল, ক্ষমতাৰ কেন্দ্ৰীকৰণ হ'ল। প্ৰকৃতপক্ষে তেওঁলোকৰ ঘোষিত লক্ষ্য আৰু বাস্তৱ যি পদক্ষেপ সি সম্পূৰ্ণ বিপৰীত। গতিকে আমি তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আজি আপোনালোকে জানে যে ইয়াতে যিসকল ডিষ্ট্ৰিক্ট ইলেকশ্যনৰ লগত যুক্ত যিসকল আমাৰ লোক আছিল, তেওঁলোকক এতিয়া আমিনগাঁৱলৈকে এটাচ কৰি লৈ গৈছে। আৰু সেইখন অৰ্ডাৰ বেছিদিন হোৱা নাই, আজি 27 নৱেম্বৰ ৰাতিপুৱা 11টাত তেওঁলোকক জইন কৰিবলৈ গৈছে। 26 তাৰিখে অৰ্ডাৰটো ওলাইছে, 27 তাৰিখে। তো এতিয়া আমিতো বুজা নাই। এতিয়া চাব, সন্মুখত আমি পূৰ্বে দেখা পাইছোঁ যে ৰঙিয়া আমাৰ মহকুমা ডিপুটিৰ কাৰ্যালয়ৰ পৰাই ৰঙিয়া বিধানসভা সমষ্টি, কমলপুৰ বিধানসভা সমষ্টি, হাজো বিধানসভা সমষ্টিৰ এটা অংশ,
আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ এটা অংশ যেনে বেজেৰা ইত্যাদি কামবিলাক আমি ইয়াৰ পৰা পৰিচালনা হৈছিল। এতিয়া এইবিলাকতো নহয়েই, বৰঞ্চ ৰঙিয়াৰ কামো ৰঙিয়াৰ পৰা নহয়। ভোটাৰ তালিকাখনৰ সংশোধনী কামো এতিয়া আমি দেখিছোঁ যে আমিনগাঁৱৰ পৰা হৈ আছে। গতিকে কথাটো কি, তাৰ কাৰণে এতিয়া যদি এটা সাধাৰণ নিঃসন্দেহে এটা কথা ঠিক যে চৰকাৰে ঘোষণা কৰিছিল তেওঁলোকে সময় জিলা, আৰু আমাৰ দাবী আছিল উত্তৰ কামৰূপ জিলা ৰঙিয়া হেডকোৱাৰ্টাৰ হিচাপে, আৰু সেই দাবীত বহুদিন ধৰি আন্দোলন চলিছিল। কিন্তু আমাৰ দাবীক তেওঁলোকে ভূক্ষেপ নকৰিলে। যেতিয়া সময় জিলা ঘোষণা কৰিলে তেওঁলোকে এনেকুৱা এটা আমাক আশ্বাস দিলে যে সকলোবোৰ কাম এতিয়া ৰঙিয়াৰ পৰা হ'ব। গতিকে ৰঙিয়াৰ মানুহে আৰু কোনো কামৰ কাৰণে আমিনগাঁৱত যাব নালাগে। আৰু এই ঘোষণা কৰিছে তেওঁলোকে 4 অক্টোবৰত, এই চলিত বছৰৰ 4 অক্টোবৰত তেওঁলোকে সময় জিলা ঘোষণা কৰিলে। সময় জিলা আয়ুক্ত এগৰাকী তেওঁলোকে নিযুক্তি দিলে। কিন্তু আমি কি দেখা পালোঁ যে তাৰ বহু পূৰ্বেই 24 জুলাইতে তেওঁলোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে এখন নটিফিকেশ্যন বাহিৰ কৰি দিছে যে এনেকুৱা সময় জিলাবিলাকৰ সমস্ত কাম কাজ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা হ'ব, আৰু ৰঙিয়াৰ যিটো আমাৰ ইলেকশ্যন এক্টিভিটি সেইটো পৰিচালনা কৰিব আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰে। গতিকে স্বাভাৱিকতে কথাটো অদ্ভুত। তেওঁলোকে কৈছিল প্ৰশাসনটো ৰাইজৰ ওচৰ চাপি আহিব। এতিয়া ৰাইজৰ ওচৰ চাপিটো অহা নাই, ৰাইজৰ পৰা আঁতৰি গ'ল। আমাৰ ইয়াতে ইলেকশ্যন অফিচ আছিল, আৰু ইলেকশ্যন অফিচৰ পৰা কাম কাজ চলিছিল ৰঙিয়া সমষ্টি, কমলপুৰ সমষ্টি, তাৰ লগে লগে এই দুটা বিধানসভা সমষ্টি সম্পূৰ্ণ উপৰিও আমি দেখা পাইছোঁ হাজো আৰু জালুকবাৰী সমষ্টিৰ কেইবাটাংশ ইয়াৰ পৰা কাম চলিছিল। আনকি ভোট গণনা পৰ্যন্ত হৈছিল, ভোটাৰ তালিকা প্ৰণয়ন, তাৰপিছত বিভিন্ন নথি পত্ৰ আজি প্ৰস্তুত কৰা, চব কাম ইয়াতে হৈছিল। কিন্তু এতিয়া এই কামবোৰ ডিষ্ট্ৰিক্ট অফিচৰ পৰা হৈ আছে, আমাৰ জিলা আয়ুক্তৰ অফিচৰ পৰা হৈ আছে। এইটো কেনেকুৱা কথা? এতিয়া আমি দেখা পাইছোঁ যে আমাৰতো জেনেৰেল ইলেকশ্যনো আছে আৰু আমাৰ পঞ্চায়ত ইলেকশ্যন। পঞ্চায়ত বিৰাট কাৰবাৰ। এতিয়া এই নটিফিকেশ্যন মতে পঞ্চায়ত ইলেকশ্যন যদি আজি তাত হ'ব লাগে, আমাৰ কেণ্ডিডেটবিলাকে যদি তাত গৈ পেলাই নমিনেশ্যন দিব লাগে, তাত যদি সমস্ত ব্যৱস্থা হয়, আমাৰ মানুহৰ কিমান হাৰাশাস্তি হ'ব। গতিকে চৰকাৰে অবিলম্বে তেওঁলোকে যিটো সিদ্ধান্ত লৈছে, আমাৰ যিটো দাবী আছিল যে ৰঙিয়াক জিলা হিচাপে ঘোষণা কৰক, কিন্তু জিলা হিচাপে নিদি সময় জিলা দি আমি দেখিলোঁ মানুহক আগুৱা পাৰিলে। আমাৰ মানুহক এটা প্ৰকৃতপক্ষে এটা প্ৰবঞ্চনা কৰিলে। আমি নাগৰিক মঞ্চ ৰঙিয়াই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। এই তেওঁলোকৰ যিটো সিদ্ধান্ত যে ৰঙিয়াৰ পৰা ইলেকশ্যনৰ সমস্ত এক্টিভিটি নি তেওঁলোকে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কৰিব, এইটো যদি তেওঁলোকে ৰদ নকৰে, এই সিদ্ধান্ত যদি প্ৰত্যাহাৰ নকৰে, তেনেহ'লে আমি ৰঙিয়াবাসী ৰাইজে কেতিয়াও ইয়াক গ্ৰহণ নকৰিম, আৰু তাৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন কৰি তুলিম। আজি আপোনালোকে জানে যে জমাবন্দীৰ কপি এটাৰ কাৰণে এপ্লিকেশ্যন দিব লাগে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত। আমাৰ GSA 65ৰ ভোটাৰ লিষ্টৰ 70% কপি চাৰ্টিফাইড কপি লাগে। সেই চাৰ্টিফাইড কপিৰ কাৰণে আমাৰ মানুহ আমিনগাঁৱত যাব লাগে।